আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে সদ্য প্ৰয়াত ছাত্ৰনেতা মাধুৰ্য বৰ্মনৰ যি শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈছে নলবাৰী চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা এই শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভাত ইতিমধ্যে আছুৰ কেন্দ্ৰীয় নেতৃবৃন্দ আহি উপস্থিত হৈছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আছে তেখেতৰ সৈতে আমি কথা কিছু পতাৰ চেষ্টা কৰিম গ্ৰহণ কৰিবলগীয়া কথাটো ভাবিবই নোৱাৰা এটা কথা আৰু আমি আগতে পাতি আছোঁ যে আমাৰ আচলতে সকলোৰে পৰিয়াল আমাৰ দুটা আমাৰ ছাত্ৰ সন্থা সদস্যসকলৰ পৰিয়াল দুটা এটা হ'ল নিজৰ পিতৃ মাতৃ ভাই ভনী সেইসকলক লৈ এটা পৰিয়াল আৰু এটা বৃহত্তৰ সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়াল আৰু ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্যই নিজৰ পৰিয়ালতকৈ সদৌ অসম ছাত্ৰ সন্থাৰ বৃহত্তৰ পৰিয়ালটোক বেছি সময় দিয়ে আৰু এগৰাকী আমি আমাৰ সতীৰ্থক হেৰুৱালোঁ আমাৰ পৰিয়ালৰ এগৰাকী সতীৰ্থক হেৰুৱালোঁ আমি সকলো মৰ্মাহত সকলো মৰ্মাহত হৈ আছে ইতিমধ্যে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ হৈছে পিতৃ মাতৃয়ে নিজৰ পুত্ৰৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি এই মুহূৰ্তত জনাবলৈ আগবাঢ়িছে আছুৰ কেন্দ্ৰীয় নেতৃবৃন্দ আছে এটা শোকাকুল পৰিৱেশ আৰু এই শোকাকুল পৰিৱেশৰ মাজতো মাধুৰ্য বৰ্মনৰ যি ত্যাগ আৰু আচলতে সাহস সেই সাহসক এই ধৰণে স্মৰণ কৰাৰ বাবে সকলো একত্ৰিত হৈছে চামতাত আমি পোনপটীয়াকৈ ইয়াৰ দৃশ্য দেখুৱাইছোঁ নলবাৰী চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা এই ধৰণে মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃয়ে প্ৰাক্তন প্ৰয়াত ছাত্ৰ নেতাগৰাকীক ক্ষমা কৰিব প্ৰয়াত ছাত্ৰ নেতাগৰাকীক এই ধৰণে শ্ৰদ্ধাঞ্জলি জনাইছে এটা অতি শোকাকুল পৰিৱেশ আৰু এই শোকাকুল পৰিৱেশৰ মাজত সেই ৩১ মেত সংঘটিত হোৱা যি চাঞ্চল্যকৰ ঘটনা যি নাৰকীয় ঘটনা সেই ঘটনা যাতে সেই ঘটনা হয় সেই ঘটনাই যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে সকলো শোকত ভাগি পৰিছে এটা যথেষ্ট আৱেগিক পৰিৱেশ যথেষ্ট এটা শোকাকুল পৰিৱেশ যি পৰিৱেশ ভাষাৰে বৰ্ণাব নোৱাৰি মাতৃ আত্মীয় পিতৃ সকলো শোকত ম্ৰিয়মান হৈ আছে কাৰণ ৩১ মেৰ সন্ধিয়া যি ৰাজ্য জোকাৰি যোৱা সেই চাঞ্চল্যকৰ দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল দুৰ্বৃত্তৰ আঘাতত মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মনে আৰু সেই মাধুৰ্য বৰ্মনৰ স্মৃতিত আজি ইয়াত সভা অনুষ্ঠিত কৰিবলগীয়া হৈছে আছুৰ আৰু আছুৰ কেন্দ্ৰীয় নেতৃবৃন্দ ইতিমধ্যে আহি উপস্থিত হৈছে মাতৃ এই ধৰণে কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে ভাষাৰে বুজাব নোৱাৰা এটা পৰিৱেশ এয়া পিতৃ মাতৃয়ে বন্তি প্ৰজ্বলন কৰি পুত্ৰৰ স্মৃতিত যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছিল সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈছে আছুৰ কেন্দ্ৰীয় নেতৃবৃন্দ ইয়াত আহি উপস্থিত হৈছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উৎপল শৰ্মা সমীৰণ ফুকন আটাইকেইগৰাকী ইয়াত আহি উপস্থিত হৈছে আৰু আহি মাধুৰ্য বৰ্মনৰ যি সাহস সেই সাহসক এয়া আমি দেখুৱাইছোঁ নলবাৰী চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা পোনপটীয়াকৈ দৃশ্য নিজ ভগ্নীৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ কি ধৰণে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল মাধুৰ্য বৰ্মনে সেই কথা সেই ঘটনা সকলোৱে ইতিমধ্যে অৱগত হৈছে আৰু তাৰ পাছত আজিৰ দিনটোত মাধুৰ্য বৰ্মনৰ যি পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা সেই ছাত্ৰ সন্থাৰ এগৰাকী যিহেতু বিষয়ববীয়া আছিল সহকাৰী সাধাৰণ সম্পাদক সদ্যপ্ৰয়াত মাধুৰ্য বৰ্মন আৰু সেই মাধুৰ্য বৰ্মনৰ সজল সোঁৱৰণত ইয়াত এই ধৰণে যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা সেই স্মৃতিচাৰণ সভা ইয়াত অনুষ্ঠিত কৰা হৈছে আৰু এই অনুষ্ঠানত স্থানীয় বিভিন্ন দল সংগঠন স্থানীয় ৰাইজ ওলাই আহিছে সৰ্বস্তৰৰ ৰাইজ ওলাই আহি ইয়াত যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাগ লৈছে আমি আছুৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ সৈতে আমি কথা কিছু পতাৰ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত ইয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটো ভাষাৰে বুজাব নোৱাৰি ভাষাৰে বৰ্ণাব নোৱাৰা এটা পৰিৱেশ আৰু সেই পৰিৱেশৰ মাজত অনুষ্ঠিত হৈছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু এই যি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিল এই দুৰ্ভাগ্যজনক ঘটনাৰ যিগৰাকী মূল অভিযুক্ত আছিল ৰ'জালি সেই ৰ'জালি ইতিমধ্যে আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে কিন্তু এই যি বৰ্বৰতি নাৰকীয় ঘটনা সংঘটিত হ'ল ৰাজপথৰ ওপৰতে
এগৰাকী ফুলকুমলীয়া যুৱক, সেই যুৱকগৰাকীক হানিখুচি হত্যা কৰা হ'ল। আৰু এই ঘটনাই যাতে শেষ ঘটনা হয়, এই ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সকলোৱে মনে প্ৰাণে প্ৰাৰ্থনা কৰিছে, চৰকাৰৰ ওচৰত দাবী কৰিছে। এয়া আমি দেখুৱাইছোঁ সভাপতি উত্তল শৰ্মা আহি যি ইয়াত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সেই অনুষ্ঠানত তেখেতে অংশ লৈছে। আমি পোনপটীয়াকৈ আমাৰ ND24 দৰ্শকসকলক সেই দৃশ্যখিনি দেখুৱাই লৈছোঁ। এটা অতি আৱেগিক, এটা অতি ভাষাৰে বৰ্ণাব নোৱাৰা এই পৰিৱেশ। কিন্তু সকলোৱে বিচাৰিছে এই ঘটনা শেষ ঘটনা হওক, সকলোৱে চৰকাৰৰ ওচৰত দাবী কৰিছে এই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, এই ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে যাতে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। এয়া আছুৰ কেন্দ্ৰীয় নেতৃবৃন্দ আহি ইয়াত যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু বন্তি প্ৰজ্বলন অনুষ্ঠান, সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উৎপল শৰ্মা, সমীৰণ ফুকন। এটা আৱেগিক পৰিৱেশৰ মাজত এই ধৰণে অনুষ্ঠিত হৈছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু স্মৃতিচাৰণ সভা। সকলো যথেষ্ট আৱেগিক, আছুৰ নেতৃত্ব আৱেগিক, আছুৰ প্ৰতিগৰাকী কৰ্মী শোকত ভাগি পৰিছে। আৰু শোকৰ মাজতেই নিজৰ প্ৰিয় সতীৰ্থগৰাকীক এই ধৰণে শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হোৱা বিষয়টো সকলোৰে বাবে যথেষ্ট এটা অসহনীয়। সকলোৱে এই ঘটনাক সহজভাৱে ল'ব নোৱাৰে। যথেষ্ট এটা আৱেগিক পৰিৱেশৰ মাজত নিজৰ সতীৰ্থগৰাকীক এই ধৰণে শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে, সতীৰ্থগৰাকীক স্মৃতিচাৰণ কৰিবলগীয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।